আজি মই তোমালোকক যিখিনি কথা শিকাম সেইখিনি মনোযোগেৰে শুনিবা মই আজি তোমালোকক পৰিবেশ সম্পৰ্কে শিক্ষা দিম হ'ব আহা মই তোমালোকক বুজাই দিছো বুজি পাইছানে কি কৈছো স্বচ্ছ পৰিবেশ স্বচ্ছ মন তেতিয়াহে স্বচ্ছ জীৱন যাপন কৰিব পাৰিবা বুজি পাইছা নহয় আমি বাস কৰা ঘৰখন আমি বাস কৰা ঠাইডোখৰৰ পৰিবেশ সদায় চাফচিকুণকৈ ৰাখিব লাগে কি কৰি ৰাখিব লাগে আৰু আমি নিজেও সদায় পৰিষ্কাৰ হৈ থাকিব লাগে হয় নে নহয় আৰু তাৰ কাৰণে কি কৰিব লাগিব তুমি কোৱাচোন তৰা পেলনীয়া জাবৰবোৰ ৰ'দ বৰষুণত গেলি পচি যাব সেই গেলি পচি যোৱা জাবৰবোৰত পানী জমা হ'লে মহে কণী পাৰিব সেই কণীবোৰৰ পৰা বহুত মহ হ'ব সেই মহে আমাক কামুৰিলে আমাৰ বেমাৰ হ'ব সুন্দৰ বহা তোমালোকে বুজি পাইছা নহয় তৰাই কেনেকৈ ক'লে গম পালা গতিকে জেগাবোৰ তোমালোকে চাফ চিকুণকৈ ৰাখিবা ক'তো কাগজ খোৱা বস্তু জাবৰ জুথৰ থুই কেখাৰ একোৱে নেপেলাবা যদি আমি য'তে ত'তে জাবৰ জুথৰ পেলাওঁ তেতিয়াহ'লে কি হ'ব পৰিৱেশ নষ্ট হ'ব সেইকাৰণে য'তে ত'তে জাবৰ জুথৰ পেলাব নালাগে হয়নে বুজিছানে আজিলৈকে তোমালোকৰ পাঠদান শেষ হ'ল এতিয়া তোমালোকে ফলি কিতাপ সামৰি শৃংখলাবদ্ধভাৱে এজন এজনকে ওলাই যোৱাগে যোৱা মা ও মা 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 ও মা মা ও মা শুনাচোন কি হ'ল তৰা ইমান কৈ চিঞৰিছা যে মা আজি আমাক বাইদেউ কি শিকালে জানা কি শিকালেনো আমি সদায় চাফ চিকুণ হৈ থাকিব লাগে লেতেৰা জাবৰবোৰ ডাষ্টবিনত পেলাবলৈ লাগে নহ'লে পৰিৱেশ নষ্ট হয় সেইকাৰণেই মই সদায় কওঁ সদায় চাফ চিকুণ হৈ থাকিব লাগে লেতেৰা ঠাইত কেতিয়াও খেলিব নালাগে মা মোৰ পুতলাটো বৰ লেতেৰা হৈ গৈছে এতিয়া নহয় আগতে তুমি মুখ হাত ধুই ভাত পানী খাই লোৱা নহয় মা আগতে মোৰ পুতলাটোক গা ধুৱাই ল'ম তৰা বৰ বেছি জেদ কৰি নাথাকিবাচোন নহয় মা মই আগতে পুতলাটোক গা ধুৱাই ল'ম নহ'লে পুতলাটোৰ বেমাৰ হৈ যাব জেদ ধৰি নাথাকিবাচোন নহয় মা আগতে তুমি মুখ হাত ধুই ভাত পানী খিনি খাই লোৱা তাৰপিছত তুমি নিজে গা ধুওঁতে তাৰপিছত তুমি নিজে গা ধুওঁতে পুতলাটোকো ধুৱাই দিবা নহ'ব আজিৰ পৰা তই লেতেৰা হৈ নাথাকিবি নহ'লে তোৰ বেমাৰ হ'ব জান তোৰ বেমাৰ হ'লে মই কাৰ লগত খেলিম কুটু 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 তই এতিয়া ৰ'দ ৰৈ থাকবে তোক মই গা ধুৱাই দিছো ন তোৰ ঠাণ্ডা লাগি যাব তই ৰ'দ লৈ থাক দে মই আহি আছো দে বাই 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 বাই
অ তৰা জুমি জুমি ইফালে ইফালে কি চাই আছা খুৰী যাবনীয়া মানুহজনক চাই আছো অ ৰাতিপুৱাই আহি গ'ল নহয় তৰা অলপ শুইলো আহি পঢ়িবলৈ আছে নহয় নহলে আকৌ ৰাতি সোনকালে টোপনি ধৰিছে বুলি কবা আহা অকমান শুইলো আহি আহা তৰা শুনিছানে নাই গৈছো মা তৰাৰ মাক অ তৰাৰ মাক চাও এইফালে আহাচোন কি হলনো এই মানুহটোৱে মানে ইমান চিঞৰ বাখৰ কৰি থাকে আহিয়ে এই জাবৰখিনি ইয়াত কোনে পেলালে অ জাবৰবোৰ আকৌ কোনে পেলালে এ হ'ব হ'ব দিয়ক আহক আপুনি ঘৰলে তৰা তৰা টেবুলতে কিন্তু মই তোমাক খোৱা বস্তু দি থৈছো খাই ল'বা দেই
তৰা খাই শেষ কৰিলানে? হেৰি নহয়, আজি তৰাহঁতৰ স্কুলত বোলে স্বচ্ছতাৰ ওপৰত শিক্ষা দিলে। তৰাই আজি নিজে গা ধুতে পুতলাটোকো গা ধুৱাই দিলে। আপত্তি নকৰাকৈ আকৌ তাইক খায়ো শেষ কৰিলে। কি কোৱা? বৰ ভাল কথা, বৰ ভাল কথা। অ' এই আমাৰ আজি জাবৰ পেলোৱা বাচনটো পোৱা নাই যে, ক'লৈ গ'ল? আপুনি ক'ৰবাত থৈছিলে নেকি? মই আকৌ ক'ত থমহে, দিনটো মই কামত থাকোঁ। তুমি চাগে ক'ৰবাত থৈ পাহৰিছা? মই দেখোন সদায় সেই একে জেগাতে থওঁ বাল্টিটো, আজি দেখোন তাত নাই। ক'ৰবাত থৈছা আৰু, পিৰালি কাষত নাথাকে জানো? হেৰি এটা কাম কৰাচোন, তুমি সোনকালে ভাতৰ ব্যৱস্থা কৰা। ৰাতিপুৱা কাইলৈ মই সোনকালে কামলৈ যাব লাগিব, সোনকালে কৰা। হ'ব দিয়ক। তৰা কি কৰি আছা? ৰবা দেউতাক কৈ দিম, এতিয়া ঘৰলৈ যোৱা। হ'ব দিয়ক খুৰা। অ' বাইদেউ কি কৰিছেনো? তোমালোক কেনিবা যোৱা হ'বলা? এই তাইক লৈ বোলো অকণমান এই দোকানখনৰ পৰা আহোঁগে। ঠিকে আছে দিয়া। নাই এই গছ পুলিটো হাউলি গৈছিলে, এতিয়া যদি পোনা নিদিওঁ ডাঙৰত পোনাবলৈ দিগদাৰ হ'ব, সেয়েহে চাইডটো ঠিক কৰি দিছো। দেখিলা বাইদেৱে গছ পুলি ৰুই আছে। তৰা ভালে আছ? আছো। ঠিক আছে, যাগৈ যা। যাওঁ দিয়ক। হেৰি চাহ লওক। আজি ইমান খঙত আছে যে, গেৰেজত কিবা হ'ল নেকি? একো হোৱা নাই। তেতিয়াহ'লে ইমান খঙত কিয় আছে আপুনি? কাৰণটো যদি মই তোমাক কওঁ তুমিও খং কৰিবা। কথাটোনো ভালকে নকয় কিয়? কি হৈছে? আমাৰ তৰাক মাতাছো। তৰাক নো আকৌ কিয় লাগে? মই তোমাক তৰাক মাতিবলৈ কৈছো নে? তৰা, দেউতাই মাতিছে, আহাচোন।
স্কুললৈ আহোঁতে যাওঁতে ডাষ্টবিনটোৰ ওচৰত কি কৰি থাকা কি হ'ল মুখে নামাতা যে একো নোকোৱা কিয় তুমি যদি একো কৰাই নাই তেতিয়াহ'লে দেউতাই কিয় খং কৰিছে দেখাই দেখিছে কোৱাই কৈছে স্কুললৈ যাওঁতে তাই লেতেৰা ডাষ্টবিনৰ ওচৰত কি কৰি থাকে তাই লগৰবিলাকে ইমান সোনকালে স্কুল ছুটিৰ পিছত ঘৰ পায়হি তাই কিয় পলম কৰি আহে তাই সোধা একো নোকোৱা কিয় তাই ক'ব কি ক'ব তাই তুমি সেইবোৰ কাম কৰি থাকা দিনক দিনে কিন্তু তুমি বৰ লেতেৰা হৈ গৈ আছা দেই কিয় ক'ব তাই আমাৰ লগৰ ৰমেনে মোক সকলো কথা কৈছে তাই ডাষ্টবিনটোৰ ওচৰত গৈ কিবা কিবি খুচৰি থাকে ইমান লেতেৰা হৈছে তাই তৰা স্কুললৈ আহোঁতে যাওঁতে তুমি এইবোৰকে কৰি ফুৰাগে ধৰা আজিৰ পৰা যদি ডাষ্টবিনৰ ওচৰত থকা বুলি কোনোবাই মোক কয়হি মই কিন্তু স্কুললৈ যোৱা বন্ধ কৰি দিম কৈ দিছো তৰা তুমি কিন্তু দিনক দিনে বৰ লেতেৰা হৈ গৈছা দেই নহয় মা ৰাস্তাত জাবৰবোৰ পৰি থকা কাৰণে চুপ থাকা এইবোৰ তোমাৰ কাম নেকি আজিৰ পৰা যদি মই তোমাক দেখো নহয় আৰু তোমাক কৈ দিছো তাক বুজাই দিবা ভাল নাপাওঁ মই এইবিলাক তোমাৰ যে কাম নাই আৰু তৰা হ'ব দিয়ক তাইক মই বুজাম তৰা যোৱা এতিয়া পঢ়া টেবুলত বহাগে ঠিক আছে মা হেৰি তাইক অলপ চকু দিব লাগিব বুজিছে হেৰা কিবা এটা ব্যৱস্থাটো কৰিবই লাগিব অকলে অকলে আকৌ স্কুললৈ পঠিয়াওতো এটা সমস্যা জাবৰ ডাষ্টবিন এইবোৰ নাই নাই তাই স্কুললৈ অনা যোৱা ব্যৱস্থা এটা কৰিব লাগিব বুজিছা সেইটোৱে ভাল হ'ব বুজিছে ৰবাচোন চিন্তা কৰ তৰা অ তৰা তৰা তুমি দেখোন কিতাপ পঢ়িবলৈ এৰি দেখোন শুইহে আছা দেখিছানে বাৰু অ তৰা তৰা আৰে তাই দেখোন গাটো গৰম দেখোন হেৰি শুনিছেনে এইফালে আহকচোন তাই দেখোন গাটো গৰম দেখোন হেৰি আপুনি কম্বলখন লৈ আনকচোন যাওক তাই চাগে জ্বৰ উঠিছে তৰা অ মাজনী হেৰি তাই গাটো বেছি গৰম হৈহে গৈ আছে এটা কাম কৰোঁ দিয়ক হস্পিটেললৈকে লৈ যাওঁ তৰুণক গাড়ীখনৰ কথা কওঁ নেকি মা উঠাচোন ব'লা আজি দিয়া ইয়াতে দেই মোক খং নকৰিবা আজিৰ পৰা মই লেতেৰা জাবৰবোৰ কেতিয়াও নুচো আমাৰ বাইদেউ শিকাইছিল যে আমাৰ ঘৰ চাফা চিকুণ হৈ থাকিলে আগাৰ পিছত যদি চাফা হৈ থাকে আমাৰ বেমাৰ নহয় জানানে মই তোমাক কেতিয়াও খং নকৰোঁ মই তোমাক কেতিয়াও খং নকৰোঁ দেই হস্পিটেললৈকে লৈ যাওঁ ব'লা ব'লা মা মই কাপোৰখন লৈ গৈছোঁ ব'লক আমি সকলোৱে আজি নামঘৰত বহি সঁচাকৈ বৰ ভাল লাগিলে নামঘৰত আহিলে ভালে লাগে হেৰি শুনিছানে এই
এই যে বৰুৱানীৰ জীয়েক তৰা বেমাৰ বৰ টান তাইৰ বেমাৰ নহয় কাৰ বেমাৰ হ'ব তাই স্কুললৈ আহোঁতে যাতে ডাষ্টবিনবোৰ খুচৰি থাকে সেইকাৰণে তাৰ বেমাৰ হৈছে তাৰ বেমাৰ নহয় কাৰ হ'ব এইটো অকল বৰুৱা জীয়েকৰে বেমাৰ হ'বনে এনেকুৱা লেতেৰা পৰিৱেশত আমাৰ ল'ৰা ছোৱালীৰো বেমাৰ হ'ব ইয়াৰে প্ৰতিৰোধৰ বাবে আমি স্বচ্ছ পৰিৱেশৰ কাৰণে আমি সজাগ হ'ব লাগিব আমি মুখেৰে নহয় হাতে কামে আগবাঢ়ো তেন্তে আমি পলম নকৰো আমি সকলোকে জনাই দিম নে কি কোৱা হয় এইখন আকৌ আজি কি হ'ল তেৰি স্কুললৈ দেৰি হৈছে দেউতা স্কুটিখন ষ্টাৰ্ট কিয় হোৱা নাই জানো কিয় হোৱা নাই আজি মই কৈছিলোৱে নহয় দেউতা তোমাক মই ইমান কৈ থাকো যে এখন ষ্টাৰ্ট কৰিবলৈ একদম নোৱাৰি মই সেইদিনাখন দেখিছিলো নহয় সেইদিনাখন ৰাস্তাত স্কুটিৰ পৰা কলা ধোঁৱা ওলাই আছে ওলাইছিল দিয়া মই নিজে স্কুলত গুচি যাম আপুনি নহ'লে আজি এইখন থৈ যাওক তাইক লৈ আপুনি খোজকাঢ়িয়ে যাওকগে ৰবা এটা কথা কি জানানে এই স্কুলত চাফ চিকুণৰ ক্লাছটো লোৱাৰ পিছৰে পৰা আমাৰ এৰি কিন্তু বয়সতকৈ পৰিৱেশৰ জ্ঞানটো বহুত বেছি হৈছে বৰ ভাল কথা ব'লা মা ব'লা এইখন চাবা মই আহি আছো আহা